নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ প্ৰতিদিনৰ দৰে আজিৰ মোৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো গ্ৰহগতি আৰু ৰাশিফল সম্পৰ্কে দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজত ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে হয় আজি চন্দ্ৰ মকৰ ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত শনি মীন ৰাশিত বহি আছে আজি বৃহস্পতি আৰু লগ্ন মিথুন ৰাশিত শুক্ৰ বহি আছে কৰ্কট ৰাশিত আজিৰ দিনটোত ৰবি বুধ আৰু কেতু সিংহ ৰাশিত বহি আছে মঙ্গল কন্যা ৰাশিত বহি আছে আজি তিথি শুক্লা দ্বাদশী পিছত ত্ৰয়োদশী আজি বৈশ্য বৰ্ণৰ ধনিষ্ঠা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা মধ্যম অৱশ্যে পূব দিশত নাই আজি শুভকৰ্ম গৰ্ভাধান আৰোগ্য স্নান গ্ৰহ পূজা ক্ৰয় বিক্ৰয় শান্তি হস্তনাদি আজিৰ দিনটোত পুৰৈ শাক খোৱা নিষেধ আৰু বেঙেনা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্ম শুভ ফল পাব বিদ্যাৰ্থীসকলৰ বাবে শুভ প্ৰেমৰ বাবে শুভ চাকৰি বাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ মতানৈক্য আদি আজি পাৰ্পল কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া হওক বৃষ ৰাশিলৈ তৰাছ কাপছ এণ্ড পেজ অফ শ্বপছ আজি সাৱধানেৰে চলাফুৰা কৰক শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ প্ৰেমত মধ্যম ফল বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি গাখীৰৰ মিঠাই দুখীয়াজনক খাবলৈ দিয়ক দক্ষিণা আদি দিয়ক ভাল হ'ব ক্ৰীম কালাৰ লাকি পিংক কালাৰ আনলাকি কাপছ এণ্ড কাপছ মিথুন ৰাশি জেমিনি পুৰণি কোনো ৰোগে আমনি কৰিব পাৰে বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ আহিব বিয়া বাৰুৰ প্ৰাৰ্থীৰ বাবে শুভ ফল ৰেড কালাৰ লাকি হোৱাইট কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে দিনটো শান্তিপূৰ্ণভাৱে পাৰ হ'ব চাকৰিয়ালৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে আজি য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ যিহেতু আমি তুলসী গছক সকলোৱে পূজা পাতল কৰোঁ নহয় জানো আৰু এগৰাকীয়ে জানিব বিচাৰিছে তুলসী গছ সম্পৰ্কে কিছু কথা আপোনাৰ পৰা হয় আচলতে তুলসী গছ যদি বাৰীত লগায় তেতিয়া নিগেটিভ এনাৰ্জি থাকিলে আঁতৰি যায় আৰু ঘৰখন শুদ্ধ হয় ব্যৱসায় প্ৰতিষ্ঠান আদিটো কিন্তু প্ৰতিষ্ঠানৰ ঠিক বাহিৰতে আপুনি তুলসী লগাব পাৰে ঘৰৰ ভিতৰত কেতিয়াও তুলসী গছ লগাব নালাগে তুলসীৰ হাজবেণ্ডৰ মৃত্যুৰ পিছত বিষ্ণুৱে তুলসীক অন্তৰত স্থান দিছিলে আৰু প্ৰমিছ কৰিছিলে যে তেওঁক যদি মানে সদায় ৰাধাৰ নিচিনাকৈ অন্তৰত স্থান দিব তেতিয়া তুলসীয়ে তেওঁক অনুৰোধ কৰিলে যে তেওঁক বিষ্ণুৰ ঘৰৰ ভিতৰত স্থান দিবলৈ কিন্তু বিষ্ণুৱে উত্তৰ দিলে যে তেওঁৰ হৃদয়ত তুলসীৰ স্থান কাৰণ ঘৰৰ ভিতৰত দেৱী লক্ষ্মীয়ে থাকে আৰু তুলসীও মান্তি হ'ল তেতিয়াৰ পৰাই তুলসীৰ স্থান কিন্তু সদায় ঘৰৰ বাহিৰৰ চোতালত সাউথ ইষ্ট ডিৰেকশ্যনত যদি তুলসী লগায় তেতিয়া বিবাহত বাধা থাকিলে দূৰ হয় লগতে সাউথ ইষ্ট ডিৰেকশ্যনত তুলসী ৰাখিলে মৃতকৰ দুখ আঁতৰ হয় ফাইনেন্সিয়েল ছাইডটো যদি টনকিয়াল কৰিব খোজে তেতিয়া নৰ্থ ইষ্ট ডিৰেকশ্যনত তুলসী লগাওক তেতিয়া সোনকালে ফল পাব ধন্যবাদ হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় এতিয়া কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সিংহ ৰাশি লিঅ' ব্যৱসায় বাণিজ্যত ভাল বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব প্ৰেমত কষ্টদায়ক পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া হওক পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ কন্যা ৰাশি ভ্ৰমণত শুভ ফল বন্ধুৰ লগত মতবিৰোধ হ'ব পাৰে ঘৰুৱা সমস্যাৰ কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে কালাৰ ৰেড লাকি কালাৰ আজি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স তুলা ৰাশি লিব্ৰা তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি মঠ মন্দিৰত দান ধ্যান কৰক ব্যৱসায় বাণিজ্যত সাৱধান হওক চাকৰিয়ালসকলৰ বাবে শুভ উত্তৰ দিশত ভ্ৰমণ নকৰিব ব্লু কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড হেংমেন পৰিশ্ৰম কৰিলে বহুতো কামৰ সমাধান পাব নিজৰ ব্যক্তিগত কথা আনৰ ওচৰত ব্যক্ত নকৰাই ভাল প্ৰেমৰ ক্ষেত্ৰত বৰ এটা শুভ নহয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক গ্ৰীণ কালাৰ লাকি ব্লু কালাৰ আনলাকি দাদা আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে হয় আজি এনেকুৱা এটি ৰত্নৰ কথা ক'ম যোনটো ৰত্ন বৰ এটা দামী নহয় কিন্তু বহুত ভাল কাম কৰে আৰু সেই ৰত্নটি হ'ল ব্লেক ষ্টোন বিশেষকৈ শনি আৰু কেতু বা ৰাহুৰ বাবে ধাৰণ কৰে এই ৰত্ন ব্যৱসায়ীসকলৰ বাবে
অতি প্ৰিয় বুলি গণ্য কৰা হয়। মৃতপ্ৰায় ব্যৱসায়ত উন্নতি ঘটাবলৈ ব্লেক ষ্টোনৰ প্ৰভাৱ অপৰিসীম। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ব্লেক ষ্টোনে কৃতকাৰ্য কৰায়। বাৰম্বাৰ দুৰ্ঘটনা আৰু আঘাতৰ সন্মুখীন হ'লেও এই ষ্টোন ধাৰণ কৰক। কৰ্মনাশ, দুখ কষ্ট, সম্পত্তিহানি, অপমান, অপবাদ আদিৰ ক্ষেত্ৰত ব্লেক ষ্টোন ধাৰণে সুফল দিয়ে। শক্তিশালী প্ৰতিদ্বন্দ্বীৰ ওচৰত বিজয় লাভ কৰিবলৈ এই ৰত্ন ধাৰণ কৰিব লাগে। শনিবাৰে ধাৰণীয়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ব্লেক ষ্টোনৰ বিষয়ে বা কি বাৰে এইবিধ ব্লেক ষ্টোন আপুনি পৰিধান কৰিব বা আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব এইবিধ ৰত্নই। দাদা আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়াম। হয়, কাপছ এণ্ড কাপছ ধনুৰাশি চেটেৰিয়াছ। বিদ্যাৰ্থীসকলৰ বাধা থাকিব। যান বাহন চলাওঁতে আজি দিনটোত অলপ সাৱধান হওক। ভ্ৰমণত কষ্টদায়ক, প্ৰেমত শুভ। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কাপছ এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ। শাৰীৰিক বেয়া নহয়, চাকৰিয়ালৰ নতুন সুযোগ আহিব, খৰচাৰ মাত্ৰা বৃদ্ধি পাব, প্ৰেম প্ৰণয়ত শুভ ফল পাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱী লক্ষ্মীৰ আৰাধনা কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে দিনটোত উন্নতিৰ সুযোগ পাব, দূৰ ভ্ৰমণৰ সুযোগ আহিব, শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়। হোৱাইট কালাৰ লাকি, পিংক কালাৰ আনলাকি। মীন ৰাশি কাপছ এণ্ড ওৱান্স। বিপদ আপদৰ সম্ভাৱনা, আনৰ কথা শুনি মনত অশান্তিৰ সৃষ্টি নকৰিব, প্ৰেমত চিন্তিত হ'ব পাৰে। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ চেম্বাৰলৈ আহিব পাৰে। আৰু ফেচবুক পেজত মোক চাৰ্চ কৰিলে কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক পোনপটীয়াকৈ লগ পাব পাৰে প্ৰাগ নিউজত। আৰু আমাৰ ঠিকনা এস্ক্লজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7, পল্টন বজাৰ। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।